নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল খাদ্য বিভাগৰ ফালৰ পৰা মানে FCA ফালৰ পৰা প্ৰায় 33,560 ভেকেন্সি মুকলি কৰি দিছে আৰু ভেকেন্সিখিনি গ্ৰেড 3 গ্ৰেড 4 লগতে গ্ৰেড 2 গ্ৰেড 1 লেভেলৰ হয় মানে সকলো ধৰণৰ কোৱালিফিকেশ্যনৰ কাৰণে ভেকেন্সি আছে সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অকণো স্কিপ নকৰিব আৰু এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ 12 পাছ ডিগ্ৰী পাছ MA পাছ সকলোৰে ভেকেন্সি আপোনালোকে দেখিবলৈ পাব কোনটো পদৰ ক্ষেত্ৰত কিমান অৰ্হতা কোৱালিফিকেশ্যন কিমান লাগিব এজ ক্ৰাইটেৰিয়া কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে ইয়াত আপোনালোকে দেখিব যে FCI ৰিক্ৰুইটমেণ্ট মই আপোনালোকক জনাইছোঁ খাদ্য বিভাগ হয় ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া ফালৰ পৰা ভেকেন্সিখিনি আহিছে নটিফিকেশ্যন আউট হৈ গৈছে অলৰেডি টোটেল ভেকেন্সি 33,566 ভেকেন্সি আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াৰ কাৰণে গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পৰ্যন্ত ভেকেন্সি আছে মানে MTS পৰ্যন্ত ভেকেন্সি যিটো মাল্টিটাস্কিং ষ্টাফ গ্ৰেড 4 লেভেলৰ ভেকেন্সি তাৰ পৰ্যন্ত আপোনালোকে ভেকেন্সি দেখিবলৈ পাব আৰু ভেকেন্সিখিনি আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা মই সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টো জনাই আছোঁ সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অকণো স্কিপ নকৰিব যদি আপোনালোকে স্কিপ কৰি দিয়ে আপোনালোকে ভিডিঅ'টো মিছ কৰি যাব আপোনালোকে দেখিব পাৰিছে ভাৰতীয় খাদ্য নিগমত বৃহৎ নিযুক্তি আছে FCA এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গৈছে টোটেল ভেকেন্সি 33,560 ভেকেন্সি আপোনালোকে দেখিবলৈ পাব দৰমহাসমূহ আপোনালোকে 40,000 পৰ্যন্ত আপোনালোকে দেখিবলৈ পাব আৰু এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে অকণো স্কিপ নকৰিব ইয়াৰ বাবে দেখিব পাৰিছে ভাৰতীয় খাদ্য নিগমত চাকৰিখিনি মুকলি কৰিছে অৰ্গেনাইজেশ্যন নেম দিছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনৰ কাৰণে আছে 10 পাছৰ কাৰণে আছে 12 পাছৰ কাৰণে আছে গ্ৰেড 2 গ্ৰেড 3 লেভেলৰ ভেকেন্সি আছে তাৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব টোটেল ভেকেন্সি আছে 33,566 ভেকেন্সি গ্ৰেড 4 কাৰণে কিমান আহিছে মই সেইটোও জনাই আছোঁ গ্ৰেড 2 কাৰণে কিমান আছে সেইটো জনাই আছোঁ গ্ৰেড 3 কাৰণে কিমান আছে মই সেইটো আপোনালোকক জনাই আছোঁ সো ভিডিঅ'টো শেষলৈকে চাব অকণো স্কিপ নকৰিব ইয়াত আপোনালোকে দেখিব যে কেটেগৰী 1ৰ ক্ষেত্ৰত কিমানটা ভেকেন্সি এইটো এতিয়ালৈকে বৰ্তমানলৈকে উল্লেখ কৰা নাই কেটেগৰী 2 আহিছে 6,221 ভেকেন্সি আৰু কেটেগৰী 3 মানে গ্ৰেড 3 আহিছে 27,345 আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত কেটেগৰী 4ৰ ক্ষেত্ৰত কিমানটা ভেকেন্সি আছে এপ্ৰক্স দিয়া আছে মিনিমাম আপোনালোকে ধৰি ল'ব পাৰে 5ৰ পৰা 6,000 গ্ৰেড 4 লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো কিন্তু বৰ্তমানলৈকে উল্লেখ কৰা নাই এপ্ৰক্স দিয়া আছে মানে সেইটো আপোনালোকে যেতিয়া ভালদৰে আহিব তেতিয়া আপোনালোকে দেখাই দিয়া হ'ব আৰু ইয়াত আপোনালোকে দেখিব আছে FCI ৰিক্ৰুইটমেণ্ট চেলাৰী সম্পৰ্কেতো মই আপোনালোকক জনাইছোঁ 40,000 পাৰ মান্থ আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 71,000 পৰ্যন্ত লাভ কৰিব এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 28 বছৰ দিয়া আছে ফৰ কেটেগৰী 2 and 3 ৰ বাবে আৰু বাকী যিকেইটা গ্ৰেড 4 লেভেলৰ আছে MTS ৰ কাৰণে আছে তাৰ কাৰণে 18 পৰা 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত এজ লিমিটটো আপোনালোকে জনালে ইমানটোকৈ লাভ কৰিব লগতে চেলাৰী ক্ষেত্ৰত আপোনালোকৰ 40,000 ৰ পৰা আপোনালোকে 71,000 পৰ্যন্ত আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব এই ভেকেন্সিকেইটাৰ কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্টাৰেষ্টেড হ'লে আৰু লগতে ইয়াত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব যিসমূহ SC ST হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব OBC কাৰণে 3 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ হয় যিকেইটা গ্ৰেড 4 লেভেলৰ ভেকেন্সি আহিছে তাৰ কাৰণে মিনিমাম আপোনালোকে 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব আৰু গ্ৰেড 3 কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব কিন্তু গ্ৰেড 2 যিখিনি ভেকেন্সি আছে সেইখিনি প্ৰতিটো ভেকেন্সিৰ কাৰণে বেলেগ বেলেগ কোৱালিফিকেশ্যন হয় সো আপোনালোকে প্ৰতিটো কোৱালিফিকেশ্যন যে চাই ল'ব পাৰিব কোনটো কোৱালিফিকেশ্যনৰ মতে কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে কোনটো পদৰ কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে সো আপোনালোকে প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ চাব লাগিব কাৰণ গ্ৰেড 2 কেইটা অলপ হাই লেভেলৰ পোষ্ট হয় সো আপোনালোকৰ যদি MA পাছ কৰিব লাগিব যদি গ্ৰেড 3 কাৰণে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব গ্ৰেড 4 কাৰণে মিনিমাম আপোনালোকে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল OBC কাৰণে EWS কাৰণে 800 বাকী SC SC কাৰণে ফ্ৰী হয় আৰু ফিমেল কেটেগৰী সকলোখিনি কাৰণে ফ্ৰী হ'ব সিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকৰ CBT এক্সাম হ'ব কম্পিউটাৰ বেছ টেষ্ট এক্সাম হ'ব আৰু হাউ টু এপ্লাই ক্ষেত্ৰত https://fci.gov.in ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব মই আপোনালোকৰ সম্পূৰ্ণ লিষ্টটো আপোনালোকক জনাই দিছোঁ আৰু এবাৰ মই আপোনালোকক গোটেইখিনি কথা জনাই দিছোঁ ইয়াৰ কাৰণে কেনেকৈ আপোনালোকে আবেদনসমূহ কৰিব মই সেইটোও জনাই আছোঁ সো ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে অকণো স্কিপ নকৰিব ইয়াত আপোনালোকে দেখিব চাওক আপোনালোকে PDF টো আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰিব যদি এডভাৰটাইজমেণ্ট হয় এডভাৰটাইজমেণ্টৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাতো আপোনালোকে ভিজিট কৰি এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি আপোনালোকে ভালদৰে চাই মেলি ল'ব আৰু বাকী আপোনালোকে গম পাইছে ভাৰতীয় খাদ্য নিগমৰ ফালৰ পৰা মানে FCA ফালৰ পৰা বৃহৎ এটা ৰিক্ৰুইটমেণ্ট আহিছে সেই ৰিক্ৰুইটমেণ্টৰ কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়
আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ আপোনালোকে কৰি ল'ব আপোনালোকৰ বাবে এটা ভাল অপৰচুনিটি হৈছে FCA ফালৰ পৰা 33,566 ভেকেঞ্চি মুকলি কৰিছে চ' ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ পৰৱৰ্তী ভিডিঅ'ত লগ পাম